মাজুলীৰ পৰা মন্ত্ৰী হল, মাজুলীৰ পৰা মুখ্যমন্ত্ৰী হল। কিমান পৰিৱৰ্তন হল মাজুলী। দৰিদ্ৰতাই কুঙা কৰা মাজুলীৰ এটা পৰিয়ালৰ দুখ লগা ছবিয়ে উদঙাই দিলে সকলো। প্ৰথমে চাই লওক এই দৃশ্য, এটা শৌচাগাৰ। এই শৌচাগাৰেই এতিয়া দৰিদ্ৰ পৰিয়ালটোৰ বাবে আশ্ৰয়স্থল। 8 বছৰ পাৰ হৈ গৈছে এই শৌচালয়তে। চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি পোৱা নাই দৰিদ্ৰ পৰিয়ালটোক। 8 বছৰৰ পূৰ্বে এজাক ধুমুহাই মহিমূৰ কৰি থৈ গৈছে মাজুলীৰ 2 নং ফুটুকীয়া গাঁৱৰ 4জনীয়া পৰিয়ালটোৰ বাসগৃহ। অকণমান আশ্ৰয় বিচাৰি শৌচাগাৰতে সোমাইছিলহি পিতৃ মাতৃসহ 2টি সন্তান। তাৰ পিছৰে পৰা তেওঁলোকৰ আশ্ৰয় হৈ পৰিল এই শৌচাগাৰে। পৰিয়ালটোৰ মূল লোকজন সত্যগাম অসুস্থ। পত্নী কলিতা গামে তাৰ ঘৰত কাম কৰি যি পায় তাৰেই চলি আছে। ঘৰ বনাব পৰাকৈ পইচা সাঁচিব পৰা নাই। দুখীয়াৰ বাবে চৰকাৰৰ গৃহ নিৰ্মাণ আঁচনিও সামৰি লোৱা নাই পৰিয়ালটোক, যাৰ বাবে পৰিয়ালটো শৌচাগাৰটোৱে আশ্ৰয়স্থল। 3টা নহ'লে 10টা বজাত সেইটো হুতাই পেলাই আমি উই থাকোঁ আউগা পাবলৈ। তই পেলাই আমি পিছত উই থাকে আৰু মই লোকৰ পৰা লোকৰ কোনোবা মাতিলে দান মাৰি পেলাই চাউল 1 কেজি আনে। সৰু ল'ৰাটো কেতিয়াবা আনি দিয়ে। পৰিয়ালটোৰ এই দুখজনক ছবি পোহৰলৈ অহাত 2-এজন হৃদয়বান লোকে আগবাঢ়ি আহিছে যদিও সেয়া পৰ্যাপ্ত নহয়। চৰকাৰেও সুদৃষ্টি দিয়ক। মাজুলীৰ পৰা মিতু খাটনিয়াৰৰ ৰিপৰ্ট, NKTV+।